ये हम हैं, ये मैं हूँ, ये मेरा बंधु है और हम यहाँ पर दुनिया दुनिया जिया खाने के लिए आया है। मानो 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 ये तो लगे কমিটি জিলা কমিটি আৰু আঞ্চলিক কমিটিৰ লগতে কিমান নম্বৰ পালা পঢ়া টেবুলত কিহত ব্যস্ত কি কৰিছা বাবু ভাত খালা বন্ধুসকল এতিয়া বাজিল দিনৰ 1 বাজি গ'ল। এতিয়া ভাবিছিলোঁ কি ৰাতিপুৱা সোনকালে যাম আৰু তাতে দেখুৱাম যিটো আপোনালোক সকলোৱে গম পায়। আকৌ এবাৰ কৈ দিছোঁ যে মই সকলোকে যে সৌদ বিটিআই গৌৰী আপোনাৰ দেখি ছাত্ৰ কণ্ঠৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস চলি আছে বৰ্তমান। তাতে আজি শেষৰ দিন গতিকে সোনকালে গৈ কেনে আৰু কিবা কিবি দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু উঠোতে দেৰি হ'ল, কিন্তু ৰাতি শুওঁতে দেৰি হৈছে, 3টা বাজি গৈছে, সেইকাৰণে শুই উঠোতে দেৰি হ'ল। এতিয়া যাব ওলাইছোঁ এতিয়া ইয়াৰ পৰা। তাৰপিছত দেখিব আছিলোঁ তাতে গৈ আপোনালোকক একদম মজা ব্লগ দিম। আৰু প্ৰথমটো দিনৰ কাৰ্যসূচীৰ আজি মানে যোৱাকালি কৰা ব্লগটো আপলোড হৈ গৈছে, আপোনালোকে চাব পৰা যায়। আৰু এতিয়া ভিডিঅ'টো চাওক আৰু এনজয় কৰক। অ মন হীৰা দৈ চাইকেল নহয় টিলিঙা। আমি এতিয়া চাইকেল লৈ আহি আছোঁ প্ৰগ্ৰামলৈ, পাম আৰু এতিয়া প্ৰগ্ৰাম। লগত আছে আইনুল, কি ক বহুত দিনৰ মূৰত ব্লগত কিবা কামত বিজি আছিলোঁ। এইয়া প্ৰগ্ৰাম আহি পালোঁ বৰ্তমান। এইয়া পূৰা একদম খোৱা সংগীত হৈ আছে বৰ্তমান। আৰু গৈ আজি মজা কেনে ব্লগ হ'ব আজি, আল্টিমেট হ'ব একদম নেক্সট লেভেল। আৰু এইখন গেট বৰ্তমান আহি পাই গ'লোঁ আমি এতিয়া প্ৰগ্ৰাম। এয়া চাওক কি সুন্দৰ হৈ আছে প্ৰগ্ৰামটো। আৰু এতিয়া বহুত আৰু প্ৰগ্ৰাম আছে। আৰু বৰ্তমান আমাৰ অভিনেত্ৰী ফেৰিপ্ৰিয়া আহমেদ আহি পাইছে, গতিকে আৰু মজাকৈ দেখুৱাম আপোনালোকক। আইনুল কি কবি অনুষ্ঠানটোৰ বিষয়ে? মজা নে? মজা আল্টিমেট নেক্সট লেভেল। আৰু এতিয়া ভিডিঅ'ফালে যাওঁ নেকি? ভিডিঅ'ফালে যাই কিনে আৰু আপোনালোকক ভাল ভিউ কিছুমান দেখিবলৈ চেষ্টা কৰিম। কৰিব বিচাৰিছোঁ গীত আমন্ত্ৰিত অতিথিৰ ভাষণ। বিশেষ আমন্ত্ৰিত অতিথিৰ আমাৰ লগত থাকিব পৰা নাই, অত্যন্ত ব্যস্তৰ মাজতো যিটো প্ৰতিদিনে ফোন কৰি এই অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাৰ এই যি গৌৰীয়ামূৰীয়া দেখি ছাত্ৰ সন্থা বা এই যে জনগোষ্ঠীটোৰ ভূমিকা, এই ভূমিকা সম্পৰ্কে আমন্ত্ৰিত অতিথি চিনাকি এতিয়া বৰ্তমান মুকলি সভা হৈ আছে, সেইটো কাৰণে আৰু ক্লিপ দেখুৱালোঁ আপোনালোকক। আমাৰ সন্মানীয় ইএম ছাৰে ভাষণ দি আছে, তাৰোপৰি আৰু আহিছে বহুত জ্ঞানী ব্যক্তিসকল আহিছে, গতিকে আপোনালোকক আৰু অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গধূলি আছে সাংস্কৃতিক সন্ধিয়া, আৰু তাৰোপৰি জনপ্ৰিয় অভিনেত্ৰী ফেৰিপ্ৰিয়া আহমেদ আহি পাইছে। আৰু যিহেতু কৈছোঁ যে 2দিনীয়া কাৰ্যসূচী সৌদ বিটিআই গৌৰীয়ামূৰীয়া দেখি ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, গতিকে যোৱাকালি ব্লগ আপলোড কৰিছোঁ, ইতিমধ্যে আপোনালোকে গৈ চাওক। আৰু আজি ব্লগটো কালি আপলোড কৰিম, আপোনালোকে চাব পাৰিব। আৰু আজি ধামাকা ব্লগ ক্লিপ আপোনালোকে দেখা পাব। গধূলি আছে আৰু বহুত সময় আছে, গতিকে চাই থাকক ভিডিঅ'টো আৰু এনজয় কৰক। কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ লগতে কলাগাঁওবাসী ৰাইজে বাবু মই নোৱাৰো, মোক লৈ যোৱা। তুমি বিহীন এটা মুহূৰ্তই আঘাত দিছে মোক, নিবানে? নহ'লে মই ধনশিৰিত যাম দিম। তো এইটো ফাৰ্ষ্ট ভাৰ্চটো আছিলে, কিন্তু এইটো হিট নকৰিলে ছ'চিয়েল মিডিয়াত, হিট কৰি গ'ল পিছৰ পাৰ্টটো, মাজৰ এটা গ্ৰাফিক্স আছিলে। ছোৱালীৰ বয়স 14, ক্লাছ 8ত পঢ়ে, ল'ৰাৰ বয়স 16, এবাৰ মেট্ৰিক দিব। মাক দেউতাক সিহঁতক লৈ ব্যস্ত, কি পৰীক্ষা কিমান নম্বৰ পালা,
পঢ়া টেবুলত সিহঁত ব্যস্ত কি কৰিছা বাবু ভাত খালা ধন্যবাদ তো আমি আছো এতিয়া ষ্টেজৰ পিছফালে আৰু আগফালে হৈ আছে মুকলি সভা আৰু মোৰ লগত আছে আইডল নেক্সট লেভেল আল্টিমেট আৰু আছে শহীদুল ভাই আৰু সদৌ বিদ্যা গৰিয়া ডিগ্ৰী ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক কিবা এটা কৈ দি ভাই ভাই বহুত কষ্ট কৰি আছে গতিকে ভাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুষ্ঠানটোৰ বিষয়ে কিবা এটা কৈ দি আৰু আজি আমাৰ সদৌ বিদ্যাৰ গৰিয়ামৰীয়া দেখি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মানে হেৰি মুকলি সভা হৈ আছে সভাত বিশিষ্ট অভিনেত্ৰী ফিৰিপ্ৰিয়া আহমেদ লগতে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা নেকিবৰ জামান সদৌ বিদ্যাৰ কাৰ্যবাহী সদস্য মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া লগতে দিগন্ত বড়ো ছাত্ৰ আছে আৰু মানে থেংক ইউ ছ' মাছ শহীদুল ভাই আৰু দেখুৱাই যাওঁ আপোনালোকক এতিয়া মোৰ লগত উপস্থিত আছে সদৌ বিদ্যা গৰিয়া ডিগ্ৰী ছাত্ৰ সন্থা কলাগাঁও আঞ্চলিকৰ সভাপতি মহম্মদ মিৰাজুল আলম মিৰাজুল কিবা এটা নমস্কাৰ সদৌ বিদ্যা গৰিয়ামৰীয়া দেখি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে ইতিমধ্যে আমাৰ মুকলি সভা আৰম্ভ হৈছে গতিকে আৰু আজি আমাৰ যিহেতু অন্তিম নিশা আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নেকিব আহমেদ আহি আছে সকলোকে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ সকলোকে লগ পোৱাৰ আশাৰে মই এইখিনিতে ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ জনালোঁ মিৰাজুললৈ আৰু দেখুৱাই যাওঁ আপোনালোকে চাই থাকক A few moments later. আমি আহি গ'লো এতিয়া অলপ ঘূৰিবলৈ মানে অলপ পূজা কৰিলোঁ ভাত চাত খালোঁ খাই কেনে এইটো মানে কি নামটো নকৰে খালোঁ চবখিনি খাই কেনে আমি প্ৰগ্ৰেমৰ পৰা অলপ ইটো চাইডে আহিলোঁ ইটো চাইডে চাওক আপোনালোকে এইখন কি সুন্দৰ এখন আমাৰ চাহ বাগান এখন আমাৰ ইয়াতে আছে গতিকে আপোনালোকে ড্ৰোন শ্বট বুলি দেখা পাই থাকে মোৰ ভিডিঅ'ত এই ড্ৰোন শ্বটখন এইখন বাগানৰে আজি যদি চাই মই দেখাই দিছোঁ একবাৰ ড্ৰোন শ্বটটো চাই লওক কেনেকুৱা পালে ড্ৰোন শ্বটটো আগতে কৰা আছে ড্ৰোন শ্বট এইটো গতিকে আপোনাক দেখুৱালোঁ অকণমান আৰু এতিয়া আমি সৌন্দৰ্যবোৰ মানে উপভোগ কৰি আছোঁ আৰু কি সুন্দৰ সৌন্দৰ্য উপভোগ কৰি আছোঁ এয়া মোৰ লগত আছে আইনুল আৰু লগতে আইনুলৰ এটা চেনেল আছে মই আকৌ কৈ দিওঁ আইনুলৰ চেনেল আছে জোনাক ক্ৰিয়েশ্যন তাতে আমি ব্লগ আপলোড কৰিছোঁ আগতে এতিয়া মোটা কৰি আছোঁ আৰু তাতে আৰু ভাল ভিডিঅ' আপলোড কৰিম ষ্টেটাছ ভিডিঅ' এটা আপলোড কৰিছে ৰিচেণ্টলি সেইটো আপোনালোকে চাব লিংক ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে যায় জোনাক ক্ৰিয়েশ্যন ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব কাৰণ 1K সোনকালে কৰি দিয়ক আৰু ইয়াক কিমান হৈছোঁ ইয়াকো 1K সোনকালে কৰি দিয়ক মোকো 1K সোনকালে কৰি দিয়ক গতিকে আপোনালোকৰ ওপৰতে ভৰসা মই আৰু সুন্দৰ ব্লগ আপোনালোকক দি আছোঁ ইমান কষ্ট কৰি আহি ৰাতি ব্লগ কৰি আছোঁ এতিয়া কৰিছোঁ আৰু মিটিঙৰ ব্লগ দি আছোঁ আপোনালোকে মুঠতে আমাক মৰম দিয়ক আৰু কি ৰাতি নেকিবদা আহিব আপোনালোকক সকলো দৃশ্য দেখুৱাব চেষ্টা কৰিম নেকিবদাৰ প্ৰগ্ৰেম আপোনাক একদম ষ্টেজৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাম নেকিবদাৰ প্ৰগ্ৰেম লগতে আৰু এজনী ফিমেল ছিংগাৰ এজনীও আহিব একদম ধুনীয়া প্ৰগ্ৰেম দেখাব আমাৰ কেমেৰা নাই সেইটোৱে প্ৰব্লেম আমি মোবাইলেৰে কৰি আছোঁ আমি সেয়াই আৰু আমিতো সৰু মানুহ 1K হ'লে নিশ্চয় কেমেৰা যদি এটা কথা কৰোঁ যদি 1K হয় আমি এটা চাইকেল ৰাইড কৰিম চাইকেল ৰাইড এটা কৰিম দূৰণি যদি আপোনালোকে সোনকালে 1K কৰি দিয়ক আমি এটা চাইকেল ৰাইডিং কৰিম আৰু কোনোবা যদি যাব খোজে আমাৰ চাইকেল ৰাইডিংটো বহুত আগতে কৰা কথা আছিল কিন্তু মানে কৰা নহ'ল কিবা বহুত প্ৰব্লেম হ'ল মোৰ দেউতা ঢুকাল এনেকৈ বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে আমি চাইকেল ৰাইডিংটো কৰা নহ'ল আৰু এতিয়া আমি কৰিম যদি আপোনালোকে সোনকালে 1Kটো কৰি দিয়ে মোৰ চেনেলটো তেতিয়াহ'লে আমি চাইকেল ৰাইডিং কৰিম এটা দূৰণি চাইকেল ৰাইডিং কৰিম মই যাম আইনুল যাম আৰু কোনোবা যদি যায় আমাক কণ্টেক্ট কৰিব চাই থাকিব পাৰিব আৰু লগতে মানে সেইখিনিয়ে আৰু আপোনালোকক দেখাই আছোঁ এইয়া চাওক তাতে হৈ আছে প্ৰগ্ৰেম আৰু ইয়াতে আছোঁ আমি কি কৰি সৌন্দৰ্য চাই আছোঁ মানে চাহ বাগানখন চাই আছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম ভাল সৌন্দৰ্য দৃশ্য লগত আছে মোৰ সতীৰ্থ বন্ধু আইনুল আৰু এয়া হৈছে বাগান এতিয়া মানে কি কৰিম আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিম বাগানৰ আৰু কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰিম তাৰপিছত প্ৰগ্ৰেম এতিয়া মিটিং চলি আছে মিটিংটো আপোনালোকে বেছি নাচায় তথাপি দেখুৱাইছোঁ চাব লাগে মিটিংবোৰ শুনিব লাগে আমি বেছিভাগ সাংস্কৃতিক সন্ধিয়াতে থাকোঁ কাৰণ মুকলি সভা যিখিনি গুৰুত্বপূৰ্ণ কথাখিনি শুনিব লাগে তাৰে মই ৰেকৰ্ডিং কৰি লৈছোঁ সেইখিনি দিম আপোনালোকে মানে ইতিমধ্যে চালে আৰু বাৰু এতিয়া ভিতৰত যাওঁ অলপ বাগানৰ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক ভিডিঅ'টো আৰম্ভ
আমি ইয়াতে অলপ ফটো চটো উঠিলোঁ আৰু মানে নেকি এই চাওক না হে কি মজা চাওক না কি কিনো 360 কোৱালিটি ভিডিঅ' চাওক না কি মজা 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 আমাৰ ওচৰতে আছে যদিও মানে আমাৰ অহা নপৰে এইটো চাইডে গতিকে আজি এই প্ৰগ্ৰামৰ কাৰণে আহিলোঁ কাৰণে আপোনালোকক দেখুৱালোঁ আৰু এডভান্স এটা কৰি দিওঁ নেকি মানে ভিতৰতে সোমাই চাওঁ নেকি চাবি নেকি পাৰি কিন্তু মানে বান্দৰ আছে সাপ চাপ থাকিব পাৰে ভয় লাগে তো এতিয়া মানে আপোনালোকক দেখুৱালোঁ অলপ দৌৰি গলি কিবা কিবি দেখুৱালোঁ এতিয়া ইয়াৰ পৰা টাটা বাই বাই আকৌ তাতে যাম একচেন এটা পিছতে সমস্যাটো ৱাও কোটেল সানসেট আৰে ৱাও দ্যাটছ বিউটিফুল কি মজা লাগিছে চাওকচোন সানসেটটো ৱাও দিছে নহয় এই চাওক ৱাও কি মজা বে হয় এওঁ যি কষ্ট কৰি আছে আমাৰ সংগঠনৰ লগত সাংস্কৃতিক দিশটোত এওঁ এটা চেনেল আছে ইউটিউবত চেনেলটো কি আছিলে নাম ক্ৰিয়েটিভ কলাইগাঁও সেই চেনেলটো আপোনালোকে চাব নিশ্চয় তেওঁ আগত যিবিলাক ভিডিঅ' কৰিছিলে বহুত কমেডি বহুত হাস্যমধুৰ বহুত ভাল লাগে তেওঁৰ ভিডিঅ'বিলাক চাই কিন্তু মাজতে হঠাৎ এজাক ধুমুহাই তেওঁৰ জীৱনটো ছাৰখাৰ কৰি দিলে সেই বিষয়ে আৰু নজনাও বিশেষকৈ কাৰণ অতীতৰ কথা খুচৰি কোনো লাভ নাই একো নাপাওঁ সেইবাবে এওঁৰ যি মনৰ ইচ্ছা সেই ইচ্ছা আপোনালোকে পূৰণ কৰি দিয়ক কাৰণ এওঁৰ এটা চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে চাব সকলোৱে আমোদ পাব এইখিনিকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ জয় আই অসম ধন্যবাদ জয় অসম আমি আহি পালোঁ এতিয়া প্ৰগ্ৰাম চলি আছে এতিয়া বৰ্তমান দেখিছে ন আপোনালোকে আৰু এতিয়া লেকিনটা আহি আছে অলপ অলপ পিছত এইকেইটা আহি পাব এতিয়া চাই থাকক আমাৰ ব্লগ আৰু দেখুৱাই যাম অলপ পিছত আৰু এতিয়া চাই থাকক এনজয় কৰক আৰু আমাৰ লগত চাই থাকক বৰ্তমান এই প্ৰগ্ৰাম চলি আছে তাৰপিছত এতিয়া আছে প্ৰগ্ৰাম চাই থাকক পিছফালৰ পৰা আৰু মজা ক্লিপ দেখাব আপোনালোকে আহিব বাকী আছে তাৰপিছত এতিয়া চাই থাকক প্ৰগ্ৰাম আৰু এই চব মানুহ ইয়াতো লাগে তো চাই থাকক আৰু এনজয় কৰক আমি এতিয়া প্ৰগ্ৰামতে আছোঁ আৰু নেকিটা আহি আছে অলপ দেৰিকৈ আৰু আপোনালোকে চাই থাকক প্ৰগ্ৰামবোৰ আৰু এতিয়া প্ৰগ্ৰামত চাম আৰু বৰ্তমান আপোনালোকে আমাৰ লগত থাকক আৰু আজি এনজয় কৰক জয় অসম এয়া মোৰ লগত আছে আমাৰ ঢুলকি বাদক কণ্ডপৰা ধুনীয়া লাগিছে নে এই বহুত দিনৰ মানে চিনাকি আৰু তেওঁ আজি কোৱা চব বজাই আছে আৰু ধুনীয়া বজাই একদম আজি বহুত দিনৰ মূৰত লগ পাইছোঁ আগুৱাই যাম কাম খাই
পুৰা ফালি আছে আপোনালোকে দেখা পাইছে নহয় পুৰা ফালি আছে একদম নেকিমটাই আৰু দেখা পাই থাকিব আৰু শেষ হ'ব এতিয়া অলপ দেৰিকৈ অলপ পিছতে গতিকে আপোনালোকে চাই থাকিব আৰু যিমান পাৰোঁ কষ্ট কৰিলোঁ যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিলোঁ যিহেতু ওপৰ উঠিব মানা আছে কিবা কৰি অলপ ক্লিপ ধুনীয়া ধুনীয়া ক্লিপ কেইটামান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ক'ৰবাত দেখিব পাৰিব নাজানো কিন্তু আপোনালোকে থাকক আৰু চাই থাকক আৰু এইফালে নেকিমটাই পুৰা ফালি আছে পুৰা মজা গলি গতিকে এইখিনিয়ে ক'লোঁ যিমান বহুত কষ্ট কৰি কিছুমান ক্লিপ লৈ আপোনালোকক দিছোঁ দেখাইছোঁ গতিকে ছাবস্ক্ৰাইব কৰিব আৰু শেষ হোৱা নাই দিয়া ছাবস্ক্ৰাইব কৰিব আৰু মানে বহুত কষ্ট কৰি ক্লিপবোৰ লৈছোঁ ভিডিঅ'ত যিহেতু ওপৰত থাকিব নিদিয়ে গতিকে এই আপোনালোকে মৰম ৰাখিব নকৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ আমাৰ অনুষ্ঠানটোৰ অন্যতম উপদেষ্টা ৰাজু আহমেদ ডাঙৰীয়াই লগতে মৰমৰ চেংস্বৰূপে এটি স্মাৰক শ্ৰদ্ধাৰ শিল্পীগৰাকীক আমি আগবঢ়াইছোঁ
এহেঁতৰ নাচান নাচাই কিয় হয় পাগলা উঠি এহেঁতে বাপৰে বাপ বাকি বাত এহেঁতে ফালছি কিন্তু দেই যেহেতু পোহৰ ঠাইত যায় পোহৰ 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 আহি গ'ল এতিয়া ইয়াত হৈ আছে যিটো প্ৰগ্ৰেম হৈ আছে ভাইহঁত আছে এই লগতে হাই কৰি ভাই হাই 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 মোৰ চেনেলৰ কাৰণে কৰি আছোঁ দেই তাৰপিছত প্ৰগ্ৰেম হৈ আছে আৰু শেষ অৱস্থা এতিয়া বেছি টাইম নাই গতিকে এতিয়া প্ৰগ্ৰেম চলি আছে এইফালে আৰু ফিমেল ছিংগাৰজনীয়ে গাই আছে তাৰপিছত আকৌ গাব আৰু ইফালে নাগিন ডেন্স দেখা পালে আপোনালোকে একদম হিট নাগিন ডেন্স আপুনি চাই থাকিব আৰু চাই থাকক আৰু এনজয় কৰক মজা এনজয় কৰি যাওক এনজয়
এতিয়া কথাটো হ'ল ব্লগ আপোনালোকে চালে কেনেকুৱা পালে জনাব আৰু পুৰা একদম আধা ঘণ্টা ব্লগ দিছোঁ আপোনালোকক ডে নাইট ব্লগ দিছোঁ একদম এনজয় কৰক আপোনালোকে আৰু কথাটো হ'ল সদৌ বিটিয়াৰ গৰিয়ামূৰীয়া দেখি ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস হৈছিল তাৰে শেষৰটো দিনৰ ব্লগ দিছোঁ আৰু ৰাতিৰো ব্লগ দিছোঁ ৰাতিও মানে আপোনালোকে এনজয় কৰক মুঠতে একদম আধা ঘণ্টা ব্লগ দিছোঁ আপোনালোকে চাওক আৰু এতিয়া কথাটো হ'ল ৰাতি এতিয়া ব্লগ কৰা নহ'ল আৰু মানে কি ভিডিঅ' কৰা নহ'ল যিহেতু বহুত ৰাতি হৈ গ'ল সেইটো কাৰণে এতিয়া কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰক আৰু যদি কিবা ক'ব লগা আছে কমেণ্টত কওক আৰু যদি ভিডিঅ'টো মানে বহুত ভাল পায় তেতিয়া শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যদি নতুন আৰু এতিয়ালৈ যদি কোনো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সোনকালে 1K কৰি দিয়ক 1K হৈ আছে গতিকে সোনকালে কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰি দিয়ক প্লিজ যিহেতু মোৰ কমেণ্টটো এতিয়া আমাৰ ছাবস্ক্ৰাইবটো হাইড কৰি থোৱা আছে 1K হ'লে খুলি দিম আপোনালোকে প্লিজ মোক 1K কৰি দিয়ক আৰু বেছি নাই আৰু অলপ হ'লে 1K হৈ যাব তো এইখিনিয়ে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু প্ৰেছ দ্য বেল আইকন মানে ঘণ্টাটো ক্লিক কৰি দিয়ক তেতিয়াহ'লে মোৰ যেতিয়া ব্লগ আপলোড কৰিব ভিডিঅ' কিবা কমেডি ভিডিঅ' আপলোড কৰিলে আহিলে আপোনালোকে লগে আপোনাৰ ন'টিফিকেশ্যন যাব আৰু আপোনালোকে চাব পাৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সেইখিনিয়ে আকৌ লগ পাম এটি নতুন ব্লগত নতুন ঠাইত আজিলৈ বাই